নমস্কাৰ আইমনি ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া 8:30 বাজিছে আমি চাহ ৰুটি খাই আজৰি হ'লোঁ আৰু এওঁ আজি অফিচলৈ যোৱা নাই সেইকাৰণে জলদিয়ে খালোঁ এনেই 9টা 9:30 মান বাজিয়ে যায় চাহ খাওঁতে আৰু এতিয়া ভাবিছোঁ আমি বজাৰ এখন কৰি আহোঁগৈ তাকে আমি দুইজন ওলাইছোঁ বজাৰ যাবৰ কাৰণে বতৰটো ইমান ভাল নহয় তথাপি এতিয়া বৰষুণটো এৰিছে গতিকে আমি গৈ লওঁ ঘৰৰ পৰা ওলাই লওঁ আকৌ লগ পাই আছোঁ ঘৰৰ পৰা ওলাই আহিলোঁ আমি আৰু এতিয়া গৈ আছোঁ বজাৰলৈ আৰু কিমান সময় লাগিব জানো 10 মিনিট লাগিব ন 10 মিনিট লাগিব গৈ আছোঁ অলপ পাচলি বজাৰ কৰি আনোগৈ আৰু এতিয়া বতৰটোও ভাল কৰিছে ৰাতিপুৱা বহুত বৰষুণ আহিছিলে এতিয়া ৰ'দটো ওলাইছে আমি বজাৰ পাইছোঁহি আৰু অকণমান আছে আৰু এইটো মোৰ চকুটো দেখিছেনে ইমান ফুলি গৈছেগৈ এইটো ইমান বিষাই আছে পাইছোঁহি আৰু বজাৰ বজাৰ পাই গ'লোহি আমি আৰু এতিয়া বজাৰ কৰি লওঁ গাড়ীৰ পৰা নামিলোঁ বেছি বজাৰত মানুহ নাই আগতে যেনেকৈ হয় এইবাৰ তেনেকুৱা মানুহ নাই কেঁচা জলকীয়া লৈ লওঁ কি আছে লাই আছে মূলা আছে কলমৌ আছে কলমৌ শাকো লৈ লওঁ নহ'লে লাই শাকো লৈ লওঁ কেইমুঠি আছে ইয়াত লাগিব লৈ লওঁ ৰ'দ দিছে বহুত ৰ'দ দিছে ৰ'দত আজি সিজি যাম বহুত ৰ'দ দিছে আৰু অলপ বজাৰ কৰি পেলাই ঘৰলৈ গৈ আছোঁ আৰু বজাৰখিনি কৰি লওঁ ফটাফট তাৰপিছত আপোনালোকে লগ পাইছোঁ বজাৰ কৰা হৈ গ'ল সেয়া বজাৰ ইমান ৰ'দ একদম গা চা পুৰি গ'লগৈ এতিয়া ঘৰলৈ গৈ আছোঁ দুদিনমান আগতে মই ঊলৰ DIY এটা কৰিছিলোঁ আৰু তাৰে কিছু অংশ মই ভিডিঅ' বনাই থৈছিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেনেহ'লে ব'লকচোন ভিডিঅ'টো চাওঁ
বজাৰৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' নকৰিলোঁ, কাৰণ লৰালৰিকৈ গাহে ধুলোঁ, কাৰণ বাহিৰৰ পৰা আহিছোঁ যিহেতু বেমাৰ আজাৰৰ দিন, ভয়ো লাগে দিয়কচোন বাহিৰৰ পৰা আহিছোঁ যেতিয়া, সেইকাৰণে লৰালৰিকৈ গা পা ধুলোঁ। আৰু আহি পেলাই দেখিলোঁ ভাত বনোৱা টাইমো হ'ল, ভাত বনালোঁ আৰু মোৰ বহুত ভোক লাগিছিলে, লৰালৰিকৈ ভাত বনাই খালোঁ। আৰু ভাবিছিলোঁ মোৰ কাম কিছুমান আছে কৰি পেলাই শেষ কৰিম বুলি, কৰিবলৈ নোৱাৰিলোঁ, কাৰণ এই চকুটো মোৰ ইমান বিষাই আছিলে, বাওঁ চকুটো মানে চকুটো টিপ মাৰিলেই বিষটো আৰম্ভ হৈ যায়। সেইকাৰণে অলপ আৰাম পাম বুলি অকণ শুই দিলোঁ, আৰু শুই উঠিলোঁ। উঠাৰ পিছত আকৌ মাৰ লগত অকণ খোজকাঢ়িব গ'লোঁ। শুই উঠাৰ পিছত আকৌ চকুটো ভাল লাগিছিলে, বিষটো মানে অনুভৱ হোৱাই নাছিলে বিষাইছে বুলি। ৰাতিপুৱা মানে ইমান বিষাইছিলে, আইনাখন চাবলৈ পৰা নাছিলোঁ, বিষত চকু পানী ওলাই গৈছিলে। এতিয়া আৰাম পাইছোঁ অলপ, ভাল হ'লে ভাল। আৰু তাৰপিছত মাৰ লগত খোজকাঢ়িব গ'লোঁ শুৱাৰ পৰা উঠি পেলাই, আৰু আহি পেলাই ধূপ ধূনা জ্বলালোঁ, চাহ বনালোঁ এতিয়া আৰু আপোনালোকৰ সন্মুখত। তাৰপিছত ঊলৰ মই যিটো DIY কৰিছিলোঁ সেইটো আপোনালোকে চাব, ভাল লাগিলে নিশ্চয় আপোনালোকে চেষ্টা কৰিব ঘৰত। চেষ্টা কৰাটো কোনো বাধা নাই, চেষ্টা কৰি চাব আৰু নিজকে বিজি কৰি ৰাখিবলৈ চেষ্টা কৰিব। কিবা টেনশ্যন থাকিলেও দূৰ হৈ যাব, বা বহুত ধৰণৰ টেনশ্যন থাকে বা চিন্তা থাকে মনত, সেইবোৰ পাতল হ'ব। নিজকে বিজি কৰি ৰাখিব চেষ্টা কৰিব। আৰু নিজৰ হাতৰ কাম যিহেতু ঘৰত যেতিয়া থ'ব, মানুহে যেতিয়া আহি সুধিব কোনে কৰিছে, তেতিয়া নিজকে ভাল লাগে দিয়কচোন, মই কৰিছোঁ বুলি ক'বৰ কাৰণে। সেইখিনিয়ে কথা। আৰু দেখিবলৈও ঘৰটো শুৱনি হয় সেইখিনি দেখিলে মানে। আৰু মই দুই এটা নকৰা নহয় কৰিছোঁ তেনেকৈ, আপোনালোককতো দেখাইছোঁৱে মই যিকেইটা কৰিছোঁ সেইখিনিয়ে কৰিছোঁ। আগতে মই কৰিছিলোঁ যেতিয়া মই ছোৱালী অৱস্থাত দুই এটা কৰিছিলোঁ ঘৰটো। আৰু এইবাৰো মই ঘৰত যোৱা টাইমো হৈছে, ঘৰত যেতিয়া যাম তেতিয়া মই দুটামান কৰি লৈ যাম বুলি ভাবিছোঁ, যদি সময় মিলে বা টাইম যদি পাওঁ তেনেহ'লে ঘৰতো লৈ যাম দুটামান বনাই পেলাই সেইখিনি। আৰু ঘামি গৈছোঁগৈ, ফেনখন অফ কৰি লৈছোঁ, কাৰণ ফেনখন দিলে মানে শব্দ কৰে, সেইটো শব্দ কৰিলে আকৌ আপোনালোকে ডিষ্টাৰ্বো পাব পাৰে, সেইকাৰণে ফেনখন অফ কৰি লৈছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে, আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহি আছোঁ, তেনেহ'লে আজিলৈ বাই বাই।